ডিব্ৰুগড় চহৰৰ এক সুন্দৰ আৰু শান্ত পৰিৱেশত অৱস্থিত জগন্নাথ মন্দিৰ অসমৰ এক উল্লেখযোগ্য ধৰ্মীয় স্থান। ইয়ালৈ প্ৰতিদিনে বহুত ভক্ত আৰু পৰ্যটক আহে। মন্দিৰটো মনোমোহা স্থাপত্য, পৰিষ্কাৰ পৰিৱেশ আৰু আধ্যাত্মিকে সকলোকে আকৰ্ষিত কৰে। এইবাৰৰ সৈতে জগন্নাথ মন্দিৰলৈ অহা মোৰ দ্বিতীয়বাৰ হৈছে। মন্দিৰত উপস্থিত হৈ আমি ভক্তিভাৱে প্ৰণাম জনাই ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ সুন্দৰ বিগ্ৰহ দেখি মন আনন্দৰে ভৰি পৰে। চাৰিওফালে ফুলৰ বাগিচা, ঘণ্টাধ্বনি আৰু ভজন কীৰ্তন সুৰে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল। মন্দিৰৰ পূজাৰীজনে ভগৱান জগন্নাথ দেৱৰ ইতিহাস আৰু ৰথযাত্ৰা উৎসৱৰ বিষয়ে বুজাই ক'লে। তেওঁ ক'লে যে এই উৎসৱত হাজাৰ হাজাৰ ভক্ত একেলগে ৰথ টানি ভগৱানৰ আশীৰ্বাদ লাভ কৰে। এইদৰে ঐক্য আৰু সেৱা মনোভাৱ মানুহৰ জীৱনক সুন্দৰ কৰি তোলে। ডিব্ৰুগড় জগন্নাথ মন্দিৰ কেৱল পূজাৰ স্থান নহয়, ই শান্তি, সম্প্ৰীতি, ভক্তি আৰু সংস্কৃতিৰ এক উজ্জ্বল প্ৰতীক। এই মন্দিৰে মানুহৰ নৈতিক মূল্যবোধ, সহানুভূতি আৰু সৎ জীৱন যাপন শিক্ষা দিয়ে। সেইবাবে জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ গৌৰৱ আৰু অসমৰ এক মূল্যৱান সাংস্কৃতিক ঐতিহ্য। আপুনি এবাৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ আহিব পাৰে। ধন্যবাদ।